নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো বিএড এন্ট্ৰেন্স এক্সামৰ বাবে টিচিং এপ্টিটিউড আৰু টিচিং এপ্টিটিউডৰ এটা ইম্পৰ্টেন্ট টপিক আমি আলোচনা কৰিম আজিৰ ভিডিঅ'ত সেইটো হৈছে প্ৰিন্সিপলছ অফ টিচিং সো টিচিংৰ প্ৰিন্সিপলছ বিলাক ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কুৱেশ্যন এক্সামত সোধে হেয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সাম বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তো এই সকলো বিলাকতে এনে ধৰণৰ কুৱেশ্যনছ বিলাক সোধে তো ইম্পৰ্টেন্ট হয় তো ভিডিঅ'ত আমি টিচিং প্ৰিন্সিপলছ বিলাকৰ বিষয়ে আলোচনা কৰিম তো এইখিনিতে মই আপোনাক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰি আছে আৰু ডিটেইলছত আপোনালোকে পঢ়িব বিচাৰে ইয়াৰ পিডিএফ নোটছ আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত টিচিং এপ্টিটিউডৰ আপোনালোকে নোটছ পাব এডুকেশ্যনাল ইস্যুছ বিলাকৰ জেনাৰেল এৱাৰনেছ ৰিজনিং ইংলিছ কাৰেণ্ট এফেয়াৰ্স এই সকলোখিনিৰে আপোনালোকে নোটছ বিলাক পাব তো ইয়াৰ ওপৰত যদি আপোনালোকে আন কোৰ্স পাৰচেজ কৰিব বিচাৰে সকলোবিলাক কোৰ্সে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটোত পাব তো প্লে ষ্টৰৰ পৰা আপোনালোকে এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্সসমূহ এক্সেছ বা পাৰচেজ কৰিব পাৰিব ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দি আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে এতিয়া টিচিং বুলি ক'লে বা শিক্ষণ বুলি ক'লে তাত শিক্ষক ছাত্ৰ শিক্ষণৰ যিবিলাক বিষয়বস্তু এই সকলোবিলাককে বুজাব আৰু এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কি বুলি কোৱা টিচিং লাৰ্নিং প্ৰসেস বুলি কোৱা হয় টিচিং লাৰ্নিং প্ৰসেস বুলি কোৱা হয় শিক্ষণ প্ৰক্ৰিয়া বুলি কোৱা হয় গতিকে শিক্ষণ প্ৰক্ৰিয়াত টিচাৰ সকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে গতিকে টিচিংৰ সময়ত শিক্ষকসকলে কিছু প্ৰিন্সিপলছ কিছু নীতি সদায় লক্ষ্য কৰিব লাগে আৰু সেই জেনাৰেল যিখিনি প্ৰিন্সিপলছ হয় জেনাৰেল যিখিনি নিয়ম হয় বা নীতি হয় সেইখিনি আমি আজিৰ এই ভিডিঅ'ত ডিসকাস কৰিম ইয়াত যেটো কোৱা হৈছে যে মিনিং অফ প্ৰিন্সিপল গতিকে নীতি বুলি ক'লে আমি সাধাৰণতে কি বুজো সো যদিও আমি জ্ঞান আহৰণ কৰোঁ পৰিৱেশৰ পৰা আমি জ্ঞান আহৰণ কৰোঁ যিবিলাক মানুহ পঢ়া শুনা কৰা নাই স্কুলত যোৱা নাই তেওঁলোকো জ্ঞান আহৰণ কৰিছে কিন্তু তেওঁলোকে সেই জ্ঞানবিলাক পৰিৱেশৰ পৰা আহৰণ কৰিছে কিন্তু শিক্ষকৰ কিয় প্ৰয়োজন হয় কাৰণ শিক্ষকসকলে সকলোবিলাক বিষয় সহজভাৱে সঠিকভাৱে শিকাব পাৰে আৰু ফলপ্ৰসূভাৱে শিকাব পাৰে গতিকে ল'ৰা ছোৱালী যাতে বিষয়বিলাক আটিগুৰি মাৰি শিকিব পাৰে আৰু তেওঁলোকৰ যেটো শিক্ষণ হেতু যাতে ফলপ্ৰসূ হয় হেয়া যাতে হেতে বাস্তৱ জীৱনত হেয়া কামত লগাব পাৰে তাৰ বাবে শিক্ষকৰ প্ৰয়োজন হয় আৰু শিক্ষকসকলে বিভিন্ন কৌশল বিভিন্ন মেথড এইবিলাক বা টেকনিক ব্যৱহাৰ কৰি ল'ৰা ছোৱালী শিকায় যাতে ল'ৰা ছোৱালী সেই কথাবিলাক আয়ত্ত কৰিব পাৰে গতিকে শিক্ষণ ফলপ্ৰসূ হ'ব লাগিলে শিক্ষকসকলে কিছুমান প্ৰিন্সিপল কিছুমান নীতি মানি চলিব লাগিব আৰু সেই নীতিবিলাক ফলো কৰিলেহে শিক্ষণ কি হ'ব ফলপ্ৰসূ হ'ব বা তাৰ জৰিয়তে আমি কিবা এটা আউটকাম পাব পাৰো বা আমাৰ যি উদ্দেশ্য শিক্ষণৰ হেয়া সফল হ'ব পাৰে গতিকে সেই কাৰণে প্ৰিন্সিপলছ বিলাক ফলো কৰিব লাগে শিক্ষক এগৰাকী যথেষ্ট লক্ষ্য কৰিব লাগে তো এইখিনিতে আপোনালোকে মনত ৰাখিব যে প্ৰিন্সিপল যেটো শব্দ এই শব্দটো ক'ৰ পৰা আহিছে বুলি এটা প্ৰশ্ন সুধিব পাৰে তো এটা লেটিন শব্দ হয় প্ৰিন্সিপিয়াম তো এই শব্দটোৰ পৰা আহিছে প্ৰিন্সিপল আৰু ইয়াৰ যেটো অৰ্থ হৈছে সোৰ্স ইয়াৰ অৰ্থটো হৈছে সোৰ্স গতিকে ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে যে কি শব্দৰ পৰা আহিছে লেটিন শব্দৰ পৰা শব্দটো কি আছিল প্ৰিন্সিপিয়াম আৰু ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে সোৰ্স তো এইখিনি আপোনালোকে মনত ৰাখিব তো এতিয়া আমি ডিসকাস কৰিম জেনাৰেল প্ৰিন্সিপলছ অফ টিচিং যে শিক্ষণৰ সাধাৰণ নীতিবিলাক কি কি যে প্ৰথম যেটো নীতি হেতু হৈছে প্ৰিন্সিপল অফ এক্টিভিটি লাৰ্নিং বাই ডুইং বুলিও ক'ব পাৰি বা প্ৰিন্সিপল অফ এক্টিভিটি বুলিও থাকিব পাৰে গতিকে আপোনালোকে এই নীতিবিলাক বুজি পাব লাগিব কাৰণ নামবিলাক আমি যেটো টাইটেল ৰাখিছো যেনে প্ৰিন্সিপল অফ এক্টিভিটি বা লাৰ্নিং বাই ডুইং তো এইবিলাক কেতিয়াবা বেলেগ থাকিব পাৰে বেলেগ কিতাপত বেলেগ পোৱা যায় তো আমি ইয়াত 15টা নীতিৰ বিষয়ে আমি ডিসকাস কৰিম সো প্ৰথমটো হৈছে প্ৰিন্সিপল অফ এক্টিভিটি বা লাৰ্নিং বাই ডুইং বুলিও থাকিব পাৰে গতিকে এটো মনত ৰাখিব যে অসমীয়াত কোৱা হ'ব কৰি শিকিব পৰা নীতি বা কাৰ্যকলাপৰ নীতি বুলি ইয়াক কোৱা হয় তো লাৰ্নিং বাই ডুইং বুলি কোৱাৰ লগে লগে নিশ্চয় আপোনালোকে ধৰিবই পাৰিছে যে ছাত্ৰ ছাত্ৰীসকলক নিজে কৰি শিকিব দিব লাগে ল'ৰা ছোৱালীসকলক নিজে কৰি শিকিব দিব লাগিব শিক্ষকগৰাকীয়ে এই কথাটো সদায় মন কৰাটো উচিত কাৰণ যেতিয়া ল'ৰা ছোৱালীয়ে এক্টিভিটিৰ জৰিয়তে কিবা কাৰ্যকলাপৰ জৰিয়তে বা হেতে নিজে হাতে কামে কৰি যেতিয়া শিকিব হেতু লং লাষ্টিং হয় বেছি দিনলৈকে হেতৰ মনত থাকিব তাৰ ওপৰত সেই কথাবিলাক হেতে আটিগুৰি মাৰি শিকিব পাৰে কাৰণ তাত হেতৰ প্ৰেক্টিকেল এটা অভিজ্ঞতা হয় বাস্তৱ অভিজ্ঞতা তেওঁলোকৰ হয় যে কেনেদৰে এই সমস্যাটো সমাধান কৰিব পাৰে শিক্ষকে সমস্যাটো সমাধান কৰি দিয়া নাই হেতে নিজে উদ্ভাৱন কৰিছে নিজে হেতে কৰিছে আৰু যাৰ জৰিয়তে হেতৰ ব্যক্তিগত অভিজ্ঞতা হৈছে আৰু প্ৰেক্টিকেল বাস্তৱ অভিজ্ঞতা হেতৰ হৈছে গতিকে সদায় শিক্ষকগৰাকীয়ে এটো মন কৰিব লাগিব যে ল'ৰা ছোৱালীসকলক যাতে এক্টিভিটিৰ জৰিয়তে শিক্ষা দিয়ে বা লাৰ্নিং বাই ডুইং যাতে হয় এই বিষয়ে শিক্ষকগৰাকীয়ে সদায় গুৰুত্ব দিব লাগিব
যিকোনো বিষয়ৰ শিক্ষা হ'ব পাৰে, সেয়া গ্ৰামাৰ হ'ব পাৰে, সেয়া মেথামেটিক্স হ'ব পাৰে, পৰিৱেশ হ'ব পাৰে, এই সকলোবিলাক আমি সিহঁতক লাৰ্ণিং বাই ডুইঙৰ জৰিয়তে কৰিবলৈ আমি দিব লাগে। যেনে ধৰক ভাষাৰ ক্ষেত্ৰত সিহঁতক প্লে ৱে মেথডৰ জৰিয়তে শিকাব পাৰে, সিহঁতক নাটক যদি কৰিবলৈ দিয়া হয়, সিহঁতক সংলাপ ক'বলৈ দিয়া হয়, তেনেধৰণে সিহঁতক শিকাব পৰা যায়, সাধু কথা সিহঁতক ক'ব দিব পাৰে। গতিকে এনেধৰণৰ বিভিন্ন এক্টিভিটি কৰিব দিব লাগিব সিহঁতক, আৰু সেই এক্টিভিটিবিলাকৰ জৰিয়তে সিহঁতে শিকিব, আৰু সেইটো সিহঁতৰ কাৰণে প্ৰেক্টিকেল এটা অভিজ্ঞতা হ'ব। আৰু তাত বহুতো কথা থাকিব, সিহঁতৰ মনোযোগ বাঢ়িব, সিহঁতৰ আগ্ৰহ বাঢ়িব। যদি শিক্ষকগৰাকী অকল কৈয়ে আছে, শিক্ষকগৰাকীয়ে সকলোবিলাক কৰি আছে, সিহঁত অকল নীৰৱ দৰ্শক হৈ বহি আছে, তেনেহ'লে সিহঁতৰ আগ্ৰহ বা মনোযোগ সিহঁতৰ তাত নাথাকিব। গতিকে সেইকাৰণে লাৰ্ণিং বাই ডুইঙৰ ওপৰত গুৰুত্ব দিব লাগে। তো এইটো হ'ল আমাৰ প্ৰথমটো জেনেৰেল প্ৰিন্সিপলৰ ভিতৰত পৰে। এতিয়া দ্বিতীয়তে আছে প্ৰিন্সিপল অফ ৰিলিজ অফ এনাৰ্জি, যাক শক্তি মুক্তিৰ নীতি বুলি কোৱা হয়। তো প্ৰিন্সিপল বুলি ক'লে সাইকোলজিকেল প্ৰিন্সিপলো আছে, জেনেৰেল প্ৰিন্সিপল আৰু সাইকোলজিকেল প্ৰিন্সিপল। তো দুয়োটাই মই ইয়াত ইনক্লুড কৰিছোঁ, কাৰণ কিছুমান মানসিক নীতিৰ ওপৰতো আমি গুৰুত্ব দিব লগা হয় শিক্ষকসকলে ফলপ্ৰসূ শিক্ষণৰ ক্ষেত্ৰত। গতিকে তাৰে ভিতৰত এটা হৈছে প্ৰিন্সিপল অফ ৰিলিজ অফ এনাৰ্জি। গতিকে এই নীতিটো প্ৰেৰণাৰ মানসিক নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। চ' কথাখিনি যদি চিম্পলি ক'ব যাওঁ, যে আমাৰ সাধাৰণতে ল'ৰা ছোৱালীসকল কি হয়, যথেষ্ট এনাৰ্জেটিক হয়, সিহঁতৰ এনাৰ্জি যথেষ্ট আছে, কাৰণ এই যিটো বয়স, সিহঁতৰ ছাত্ৰ ছাত্ৰীৰ যিটো বয়স, এই বয়সত সিহঁতৰ যথেষ্ট কি থাকে, এনাৰ্জি থাকে, সিহঁতৰ শক্তিৰ কোনো অভাৱ নাই। কিন্তু শিক্ষকগৰাকীয়ে এই যিখিনি এনাৰ্জি, এই এনাৰ্জিখিনি ৰিলিজ কৰিব পাৰিব লাগিব, আৰু ইয়াক উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিব লাগিব, বা সঠিক এটা দিশ দেখুৱাব পাৰিব লাগিব। গতিকে ল'ৰা ছোৱালীৰ এনাৰ্জি যথেষ্ট আছে, কিন্তু সেই এনাৰ্জিবিলাক যদি ভুল কামত ব্যৱহাৰ হৈ আছে, বেয়া কামত যদি সিহঁতে ব্যৱহাৰ কৰি আছে, তেনেহ'লে তাৰ পৰাতো কোনো আউটকাম নাহিব, বা শিক্ষা ফলপ্ৰসূ নহ'ব। গতিকে সিহঁতৰ যিখিনি এনাৰ্জি, সেই এনাৰ্জিখিনি যদি আমি পজিটিভ কামত লগাব পাৰোঁ, সিহঁতৰ পঢ়া শুনাৰ ক্ষেত্ৰত লগাব পাৰোঁ, সিহঁতৰ খেলা ধূলাৰ ক্ষেত্ৰত আমি লগাব পাৰোঁ, তেনেহ'লে তাৰ পৰা আমি কি পাম, এটা আউটকাম পাম। গতিকে এইখিনি কথা আমি মনোযোগ দিয়া উচিত, বা শিক্ষকসকলে এই নীতিটো ফ'ল' কৰিব লাগিব, যে ল'ৰা ছোৱালীসকলৰ যিখিনি এনাৰ্জি, সেই এনাৰ্জিখিনি বুজি পাই তাক সঠিক পথত বা সঠিক ধৰণে ব্যৱহাৰ কৰিব পাৰিব লাগিব, তেতিয়াহে সেই ছাত্ৰজনৰ জীৱন সুন্দৰ হ'ব পাৰে। গতিকে এই কথাখিনিৰ ওপৰতো গুৰুত্ব দিব লাগিব। এইটো এটা 2 নম্বৰ আমাৰ প্ৰিন্সিপল আছিলে, নীতি আছিলে। এতিয়া আমি আহিছোঁ 3 নম্বৰ নীতিটোলৈকে। 3 নম্বৰত কোৱা হৈছে প্ৰিন্সিপল অফ ৰেলিভেন্স, প্ৰাসংগিকতাৰ নীতি। গতিকে প্ৰাসংগিক হ'ব লাগিব, ল'ৰা ছোৱালীক যি বিষয়ে আমি শিকাম, এই বিষয়ে শিকোৱা বিষয়বিলাক কি হ'ব লাগিব, প্ৰাসংগিক হ'ব লাগিব। গতিকে শিক্ষকগৰাকীয়ে এই কথাখিনি জনাটো উচিত হ'ব, বা তেওঁ আগতে এইটো থিৰাং কৰিব লাগিব, যে এই যিটো পাঠ মই শিকাব গৈ আছোঁ, এই পাঠটোৰ পৰা কি আউটকাম পাম, যে ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা কি শিকিব পাৰিব, বা ইয়াৰ আমাৰ উদ্দেশ্য কি হ'ব এই পাঠটো শিকোৱাৰ। তো সেইখিনি তেওঁ আগতে বিশ্লেষণ কৰিব লাগিব, আগতে তেওঁ ঠিক কৰিব লাগিব, আৰু তাৰ পিছত সেই উদ্দেশ্যত আমি উপনীত হ'ব লাগিব, যিটো উদ্দেশ্য আগত ৰাখি আমি পঢ়াম ল'ৰা ছোৱালীক, সেই পাঠটো পঢ়াম। কাৰণ কিছুমান কি থাকে, আমাৰ অবজেক্টিভ থাকে। গতিকে সেই অবজেক্টিভখিনি আমি ফুলফিল কৰিব পাৰিব লাগিব আমাৰ সেই টিচিঙৰ জৰিয়তে, আমাৰ সেই শিক্ষণৰ জৰিয়তে। সেই পাঠটোৰ পৰা আমি যি শিকাব বিচাৰিছোঁ সেইখিনি শিকাব পাৰিব লাগিব, বা ল'ৰা ছোৱালীয়ে সেইখিনি আয়ত্ব কৰিব পাৰিব লাগিব। গতিকে এই কথাখিনিত শিক্ষকগৰাকীয়ে যথেষ্ট গুৰুত্ব দিব লাগিব, আৰু সেই আউটকামখিনি বা সেই উদ্দেশ্যখিনি লাভ কৰাৰ বাবে বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব পাৰে। যেনে ধৰক কনচেপচুৱেল টাইপ অফ লাৰ্ণিং হয়, কেতিয়াবা আমি ল'ৰা ছোৱালীক কনচেপ্ট শিকাব লাগিব। যেনেদৰে আমি এতিয়া কনচেপ্ট শিকি আছোঁ, গতিকে আমি কোনো মুখস্থ কৰিব যোৱা নাই, আমি কথাবিলাক বুজিবলৈ চেষ্টা কৰি আছোঁ। গতিকে ল'ৰা ছোৱালীক আমি যেতিয়া ধাৰণাগত শিক্ষণ দিম, ধাৰণাবিলাক সিহঁতক দিম, কনচেপচুৱেল টাইপ অফ লাৰ্ণিং সিহঁতক দিম, তেতিয়া তাৰ এক্টিভিটিছবিলাক বেলেগ বেলেগ হ'ব। কেতিয়াবা সিহঁতক মুখস্থ কৰিবলৈও দিব লাগিব, কিছুমান এনেকুৱা টাৰ্মছ থাকিব যিবিলাক সিহঁতে মুখস্থ কৰিব লাগিব। গতিকে মেমৰি টাইপ লাৰ্ণিঙো হ'ব, গতিকে তাৰ এক্টিভিটিছবিলাক বেলেগ হ'ব। কেতিয়াবা সিহঁতক প্ৰব্লেম চলভিং টাইপ দিয়া হ'ব, সমস্যা সমাধান কৰিবলৈ দিয়া হ'ব। গতিকে কিছুমান প্ৰব্লেম সিহঁতক দিয়া হ'ল, কিছুমান কুৱেশ্যন সিহঁতক দিয়া হ'ল, তাৰ পৰা সিহঁতক চলিউশ্যন বিচৰা হৈছে, বা সেইবিলাক চল্ভ কৰিবলৈ দিয়া হৈছে। গতিকে তাৰ এক্টিভিটিছবিলাক বেলেগ হ'ব। গতিকে এইবিলাক বিষয়ে শিক্ষকগৰাকীয়ে বুজিব লাগিব, আৰু আগতেই ঠিক কৰিব লাগিব যে কোনটো মেথড তেওঁ কৰিব, বা কেনেধৰণে তাৰ আউটকামটো লাভ কৰিব পাৰিব, সেইটো গুৰুত্ব দিব লাগিব। আৰু তেতিয়াহে কি হ'ব, প্ৰাসংগিক হ'ব। যদি এইবিলাক বিষয়ে তাত গুৰুত্ব দিয়া নহয়, তেনেহ'লে কেতিয়াও শিক্ষণ কি নহ'ব, প্ৰাসংগিক নহ'ব। তো এতিয়া 4 নম্বৰত আছে প্ৰিন্সিপল অফ মটিভেশ্যন। তো প্ৰিন্সিপল অফ মটিভেশ্যন বুলি ক'লে অসমীয়াত আমি ইয়াক প্ৰেৰণা নীতি বা অভিৰচনৰ নীতি বুলিও কোৱা হয়, প্ৰেৰণা নীতি বুলিও কোৱা হয়। গতিকে ইংৰাজী টাৰ্মটো মনত ৰাখিলে বেছি সুবিধা, কাৰণ ইয়াক প্ৰিন্সিপল অফ মটিভেশ্যন বুলিয়ে কোৱা হ'ব, কিন্তু অসমীয়াত হয়তো অভিৰচনৰ নীতিও থাকিব পাৰে, প্ৰেৰণাৰ নীতিও থাকিব পাৰে। গতিকে মটিভেশ্যন মানে কি আপোনালোকে সকলোৱে জানে,
যে মোটিভেশ্যন হৈছে আমি কাম যেতিয়া কৰিম কাম কৰিবলৈ আমাৰ ভিতৰৰ পৰা আমাৰ যেটো মনৰ ইচ্ছা এটা আহে সেই ইচ্ছাটো হৈছে মোটিভেশ্যন এতিয়া এই ৰিক্ৰুটমেন্ট এক্সামত পাছ কৰাৰ বাবে আপোনালোকৰ মনৰ ভিতৰৰ পৰা এটা কি আহিব লাগিব মোটিভেশ্যন আহিব লাগিব আৰু যেতিয়া সেই মোটিভেশ্যন আহিব যেতিয়া সেই প্ৰেৰণা আহিব তেতিয়া কি হ'ব আপুনি আৰু বেছি কষ্ট কৰিব পাৰিব বেছিকে পঢ়িব পাৰিব বেছিকে আপুনি কষ্ট কৰিব পৰা হ'ব গতিকে এই যেটো মোটিভেশ্যন এই মোটিভেশ্যন ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়োজন হয় কাৰণ ল'ৰা-ছোৱালী তেতিয়াহে মোটিভেশ্যন থাকিলে হিয়তে হে পঢ়িব পাৰিব পঢ়াৰ প্ৰতি এটা আগ্ৰহ বাঢ়িব মনোযোগ বাঢ়িব গতিকে শিক্ষক গৰাকীয়ে হিয়তক মোটিভেট কৰিব পাৰিব লাগিব গতিকে ভাল শিক্ষক এজন হ'ব লাগিলে তেওঁ এজন ভাল মোটিভেটৰ হ'ব লাগে গতিকে সেই কাৰণে ল'ৰা-ছোৱালীক যদি তেওঁ মোটিভেট কৰিব নোৱাৰে তেনেহলে ল'ৰা-ছোৱালীসকলৰ আগ্ৰহ কমিব বা আগ্ৰহ নাথাকিব মনোযোগ নাথাকিব সেই কাৰণে এই যেটো প্ৰেৰণাৰ যেটো নীতি বা অভিৰচনাৰ যেটো নীতি এটো যথেষ্ট প্ৰয়োজন হয় সাপোজ কোনোবা এজন ছাত্ৰক কিবা এটা পঢ়িবলৈ দিয়া হল তো প্ৰথম অৱস্থাত পঢ়োতে হতে ভুল হ'ব পাৰে গতিকে সেই বুলি শিক্ষক গৰাকীয়ে তেওঁক ডিমোটিভেট কৰিব নোৱাৰিব তেওঁক মোটিভেট কৰিব লাগিব যিখিনি ভুল হৈছে সেইখিনি আখোৱাখিনি দেখুৱাই দিব লাগিব নিশ্চয় কিন্তু নিৰাশ কৰিব নালাগিব ডিমোটিভেট কৰিব নালাগিব মোটিভেট কৰিব লাগিব যে ভাল হৈছে তোমাৰ আৰু বেছি ভাল হ'ব গতিকে তাৰ পিছত হিয়তৰ কনফিডেন্স বাঢ়িব আৰু তেনেদৰে অলপ হিয়তে আগবাঢ়ি যাব গতিকে শিক্ষক গৰাকীয়ে এই মোটিভেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে এতিয়াতে আপোনালোকে জানি ল'ব যে মোটিভেশ্যন দুই প্ৰকাৰ হয় ইন্ট্ৰিনসিক মোটিভেশ্যন আছে আৰু এক্সট্ৰিনসিক মোটিভেশ্যন আছে আভ্যন্তৰীণ আৰু বাহ্যিক বুলি কোৱা হয় আভ্যন্তৰীণ মোটিভেশ্যন আৰু বাহ্যিক মোটিভেশ্যন বা অভিৰচন গতিকে আভ্যন্তৰীণ মানে হৈছে যেটো আমাৰ মনৰ ভিতৰৰ পৰা আহিব তাত কোনো বাহ্যিক কাৰক নাই যদি আমাক কোৱা হৈছে ভাল ৰিজাল্ট কৰিলে এটা পুৰস্কাৰ দিম তোমাক এখন বাইসাইকেল দিয়া হ'ব কিন্তু তেতিয়া ছাত্ৰজনে সেই বাইসাইকেলখনৰ কাৰণেহে ভালকে পঢ়িব গতিকে এটো সদায় কি হ'ব বাহ্যিক অভিৰচন হ'ব বাহ্যিক মোটিভেশ্যন হ'ব এক্সট্ৰিনসিক মোটিভেশ্যন হ'ব এটো ইন্ট্ৰিনসিক নহয় কিন্তু যদি তেওঁ এই কাৰণে পঢ়িছে কাৰণ তেওঁ পঢ়ি ভাল পায় পঢ়ি মনত আনন্দ পায় তো সেই কাৰণে তেওঁ পঢ়িছে তেনেহলে হেতু কি হ'ব ইন্ট্ৰিনসিক মোটিভেশ্যন হ'ব গতিকে বাহ্যিক যদি কোনো কাৰণ নাথাকে তো আভ্যন্তৰীণ কাৰণত মনৰ আনন্দৰ কাৰণে বা মনৰ শান্তি লাভৰ বাবে সেই কামটো কৰে তেনেহলে সেই যেটো প্ৰেৰণা তেওঁ পাইছে হেতু হ'ব আভ্যন্তৰীণ প্ৰেৰণা আৰু যদি কিবা বাহ্যিক কিবা পুৰস্কাৰৰ কাৰণে তেওঁ কৰিছে তেনেহলে হেতু বাহ্যিক প্ৰেৰণা হ'ব এক্সট্ৰিনসিক মোটিভেশ্যন হ'ব তো এতিয়া আহিছো 5 নম্বৰলৈকে হেতু হৈছে প্ৰিন্সিপল অফ এটেনশন বুলি কোৱা হয় আৰু আপোনালোকে প্ৰিন্সিপল অফ ইন্টাৰেষ্ট এই দুটা একেলগে আমি ডিসকাস কৰিম গতিকে এটেনশন আৰু ইন্টাৰেষ্ট থাকিলেহে আমাৰ কি হয় এটেনশন আহে যেতিয়া আমাৰ আগ্ৰহ থাকিব আগ্ৰহ থকা বিষয়বিলাকতে আমাৰ কি হয় মনোযোগ বাঢ়ে গতিকে এই দুটা প্ৰিন্সিপল আপোনালোকে মনত ৰাখিব প্ৰিন্সিপল অফ এটেনশন আৰু প্ৰিন্সিপল অফ ইন্টাৰেষ্ট গতিকে শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহৰ বিষয়ে জানিব লাগিব যে ল'ৰা-ছোৱালীৰ আগ্ৰহ ক'ত আছে কোনটো বিষয়ত হিয়তৰ আগ্ৰহ আছে সেই বিষয়ে জানিব লাগিব আৰু সেই আগ্ৰহৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ কিছুমান এক্টিভিটি কৰিব লাগিব তেতিয়াহে ল'ৰা-ছোৱালীৰ কি হ'ব মনোযোগ আহিব গতিকে যেটো বিষয়ত ল'ৰা-ছোৱালীৰ আগ্ৰহ নাথাকিব সেই বিষয়ত ল'ৰা-ছোৱালীৰ কেতিয়াও মনোযোগ নাহে আমি প্ৰায় কৈ থাকো শিক্ষকবিলাকে অভিযোগ দিয়া হয় যে ল'ৰা-ছোৱালীয়ে মনোযোগ নিদিয়ে মনোযোগ কিয় নিদিয়ে কাৰণ সেই বিষয়টোৰ ওপৰত হিয়তৰ আগ্ৰহ নাই যদি আগ্ৰহ থাকে তেনেহলে ডেফিনেটলি হিয়তৰ মনোযোগ অটোমেটিক্যালি আহিব গতিকে আমি কি কৰিব লাগিব শিক্ষকসকলে আগ্ৰহ জন্মাবলৈ আমি চেষ্টা কৰিব লাগিব যাতে হিয়তৰ সেই বিষয়টোৰ প্ৰতি আগ্ৰহ আহে তাৰ বাবে আমি যি কৰিব পাৰো সেইখিনি আমি কৰিব লাগিব ল'ৰা-ছোৱালীৰ আগ্ৰহ আনিব লাগিব কাৰণ প্ৰতিজন ল'ৰা-ছোৱালীৰ আগ্ৰহ একে নাথাকে কিছুমান ল'ৰা-ছোৱালীৰ খেলা-ধূলাটো আগ্ৰহ থাকিব পাৰে কোনোবা এজন ছাত্ৰৰ মেথছত আগ্ৰহ আছে কোনোবাৰ হয়তো গ্ৰামাৰত আগ্ৰহ আছে ইংৰাজীত আগ্ৰহ আছে তেনেধৰণৰ হ'ব পাৰে গতিকে শিক্ষক গৰাকীয়ে এই আগ্ৰহ চিনি পাব লাগিব কোনজন ছাত্ৰৰ কি আগ্ৰহ ক'ত আগ্ৰহ সেইখিনি জানিব লাগিব আৰু তাৰ পিছত তেনেধৰণৰ শিক্ষা দিব লাগিব তেতিয়াহে ল'ৰা-ছোৱালীৰ কি আহিব মনোযোগ আকৰ্ষণ হ'ব বা মনোযোগ হিয়তৰ বৃদ্ধি পাব তো এই বিষয়ে আমি গুৰুত্ব দিব লাগিব 6 নম্বৰ আছে প্ৰিন্সিপল অফ ডেফিনিট এইম ইয়াতে কোৱা হৈছে নিৰ্দিষ্ট লক্ষ্যৰ নীতি ইয়াতে কোৱা হৈছে যে টিচিং শুড ষ্টাৰ্ট উইথ এ ডেফিনিট এইম যে আমি যেতিয়া পাঠদান কৰিম বা শিক্ষাদান কৰিম তেতিয়া সদায় নিৰ্দিষ্ট এটা লক্ষ্যৰ পৰা আৰম্ভ কৰিব লাগে যে তাৰ এটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিব একো লক্ষ্য উদ্দেশ্য নোহোৱাকৈ কিন্তু আমি পাঠ ল'ৰা-ছোৱালী শিকাব নালাগে ক্লাছত আমি যেতিয়া যাম তাৰ এটা উদ্দেশ্য লৈ যাব লাগিব যে এই পাঠটো মই কিয় শিকাম তাৰ এটা উদ্দেশ্য আছে এইখিনি মোৰ আউটকাম লাগিব আৰু এইখিনি আউটকাম মই ল'ৰা-ছোৱালীক দিব লাগিব বা এইখিনি শিক্ষা আমি ল'ৰা-ছোৱালীক দিব লাগিব গতিকে এই যেটো লক্ষ্য এটা ডেফিনিট এটা এইম লৈ আমি ক্লাছত যাব লাগিব বা ক্লাছটো আমি কৰিব লাগিব গতিকে এটো প্ৰিন্সিপল অফ ডেফিনিট এইম বুলি কোৱা হয় গতিকে উদ্দেশ্য নোহোৱাকৈ আমি কেতিয়াও ল'ৰা-ছোৱালী শিকাব নালাগে পাঠদান কৰিব নালাগিব তো নেক্সটত আছে 7 নম্বৰত প্ৰিন্সিপল অফ লিংকিং উইথ একচুৱেল লাইফ যে প্ৰকৃত জীৱনৰ সৈতে সংযোগ স্থাপনৰ নীতি যে ল'ৰা-ছোৱালীৰ প্ৰকৃত জীৱনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব লাগিব কাৰণ জীৱন আৰু শিক্ষণ হৈছে একেটা চুম্বকৰ দুটা মেৰু
একেটা চুম্বকৰ দুটা ফাল বুলি ক'লে এটা ফাল হৈছে জীৱন আৰু আনটো ফাল হৈছে শিক্ষণ কাৰণ জীৱনত অগ্ৰগতি লাভ কৰিব লাগিলে আমাক শিক্ষণ অপৰিহাৰ্য শিক্ষণটো থাকিবই লাগিব তেতিয়াহে আমাৰ জীৱনটো আগবাঢ়িব পাৰে গতিকে সেই কাৰণে একেটা চুম্বকৰ দুটা পিঠি বুলি আমি ক'ব পাৰো জীৱন আৰু শিক্ষণ গতিকে ল'ৰা ছোৱালী কি কৰিব লাগিব শিক্ষণটো সিহঁতৰ জীৱনৰ লগত তুলনা কৰি দিব লাগিব মানে যেতিয়া আমি উদাহৰণবিলাক দিম সিহঁতৰ বাস্তৱ জীৱনৰ পৰা দিব আমি ট্ৰাই কৰিব লাগে যেটো বস্তু বা বিষয় সিহঁতে আমাৰ চাৰিওফালে দেখি আছে সিহঁতৰ পৰিবেশৰ মাজত আছে তাৰ পৰা আমি উদাহৰণবিলাক দিবলৈ চেষ্টা কৰিব লাগে তেতিয়াহে সিহঁতে বুজিবলৈ সহজ হয় কাৰণ এই বিলাক বস্তুটো আমি দেখি আছো এইবিলাক সদায় আমি দেখি আছো তেতিয়া সিহঁতে সেই বিষয়টোৰ প্ৰতি আৰু আগ্ৰহ সিহঁতৰ বাঢ়ে কিন্তু সিহঁতে কেতিয়াও নেদেখা নুশুনা নিচিনা বস্তুৰ এটাৰ যদি আমি উদাহৰণ দিবলৈ যাওঁ তেনেহলে সিহঁতে তাত আগ্ৰহ নাপায় বা সিহঁতৰ কোনো আগ্ৰহতা নাথাকে মনোযোগ নাথাকে গতিকে আমি কি কৰিব লাগিব যে সিহঁতৰ জীৱনৰ লগত সংগতি থকা সম্পৰ্ক থকা তেনেধৰণৰ বিষয়ৰ আমি উদাহৰণ হিচাপে দিব লাগিব তেতিয়া গতিকে সেই কাৰণে প্ৰকৃত জীৱনৰ সৈতে সংযোগ স্থাপন কৰাৰ বাবে আমি চেষ্টা কৰিব লাগে সেই কিতাপৰ কথাবিলাক আমাৰ ৰিয়েল লাইফৰ লগত কানেক্ট কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগে তেতিয়া আৰু সিহঁতৰ ফলপ্ৰসূ হয় শিক্ষণটো ঠিক আছে এতিয়া নেক্সট 8 নম্বৰত আছে প্ৰিন্সিপল অফ ইন্ডিভিজুৱেল ডিফাৰেন্সেস যে আমাৰ সাধাৰণতে কি হয় যে ষ্টুডেন্টস বিলাকটো একে নহয় সকলোবিলাক ষ্টুডেন্টছৰ যোগ্যতা আগ্ৰহ লক্ষ্য আকাংক্ষা সকলোবিলাক বেলেগ বেলেগ হয় কাৰোবাৰ আগ্ৰহ কৰবাত গতিকে বেলেগ বেলেগ হয় সিহঁতৰ লক্ষ্য বেলেগ সিহঁতৰ আকাংক্ষা বিলাকো বেলেগ বেলেগ হয় গতিকে সেই অনুযায়ী শিক্ষকগৰাকীয়ে পাঠদান কৰিব লাগিব গতিকে শিক্ষকগৰাকীয়ে সিহঁতৰ ব্যক্তি পাৰ্থক্যবিলাক জানিব লাগিব সিহঁতৰ মাজত যিবিলাক ইন্ডিভিজুৱেল ডিফাৰেন্স বিলাক আছে সেই ডিফাৰেন্স বিলাক জানিব লাগিব সিহঁতৰ মাজত পাৰ্থক্যবিলাক জানিব লাগিব যে এটো শিশু আৰু হেতু শিশুৰ মাজত কি পাৰ্থক্য আছে এই শিশুটি কিয় পাৰিছে এই শিশুটি কিয় পৰা নাই গতিকে আমি শিক্ষকসকলে প্ৰায় আমি ভুল কৰো যে আমি সকলোবিলাক ল'ৰা ছোৱালীৰ বাবে এটাই মেথড আমি ফলো কৰো গতিকে এটা একে ধৰণে আমি শিকাও সকলোকে কিন্তু সকলোৱে একে ধৰণে নিশিকে কোনোবাই হয়তো অলপ চকা বুদ্ধি থাকে কোনোবা অলপ দুৰ্বল থাকে গতিকে সকলোৰে কি থাকে মাজত ব্যক্তি পাৰ্থক্য থাকে সকলো সমান নহয় গতিকে আমি সেই ব্যক্তি পাৰ্থক্যবিলাক বিচাৰি উলাব লাগিব কোন কোট উইক হয় দুৰ্বল হয় কোন কোট বেছি শক্তিশালী হয় কোট কাৰ ষ্ট্ৰেংথ আছে কাৰ কি উইকনেছ আছে সেইবিলাক আমি জানিব লাগিব আৰু সেইবিলাক যদি আমাৰ জনা থাকে আমাৰ ল'ৰা ছোৱালীখিনিৰ তেনেহলে আমি সেই অনুপাতে হিতক ভালদৰে আমি শিক্ষা দিব পাৰো বা তেনে ধৰণৰ আমি বেলেগ বেলেগ টেকনিক বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰি হিতক শিকাব পাৰিম গতিকে সেই কাৰণে ইন্ডিভিজুৱেল ডিফাৰেন্স বিলাকো শিক্ষকগৰাকীয়ে জনাটো প্ৰয়োজন হয় এটো হৈছে প্ৰিন্সিপল অফ ইন্ডিভিজুৱেল ডিফাৰেন্স ইয়াৰ ওপৰতো আমি গুৰুত্ব দিব লাগে 9 নম্বৰ আছে প্ৰিন্সিপল অফ ৰেডিনেছ যে ইয়াক প্ৰস্তুতিৰ নীতি বুলি কোৱা হয় যে ল'ৰা ছোৱালীসকল কিমান প্ৰস্তুত হয় পঢ়া-শুনা কৰাৰ বাবে বা সেই পাঠটো শিকাৰ বাবে হিয়ত কিমান প্ৰস্তুত সেইখিনি আগতে শিক্ষকগৰাকীয়ে জানিব লাগিব এনে ধৰণৰ নহয় যে আমি ক্লাছত গৈছো হিয়তৰ কোনো মানসিক অৱস্থাৰ কথা আমাৰ চিন্তা চৰ্চা আমি কৰা নাই বা জানিবলৈ আমি চেষ্টাও কৰা নাই আমি কিতাপখন মেলিছো আৰু হিয়তক আমি শিক্ষা দিয়া আৰম্ভ কৰিছো তেনে ধৰণৰ নহয় হিয়তৰ আগতে মানসিক যেটো অৱস্থা সেই কথাখিনি আমি জানিব লাগিব যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কি মানসিক অৱস্থা লৈ আছে বা সেই পাঠটো পঢ়াৰ বাবে পাঠটো শিকাৰ বাবে উপযুক্ত সময় হয় নে নহয় সেইখিনি বা হিয়তে ৰেডি হয় নে নহয় সেই পাঠটো জ্ঞানখিনি আহৰণ কৰাৰ বাবে সেইখিনি আমি আগতে জানিব লাগিব গতিকে প্ৰস্তুতিৰ নীতিয়ে শিক্ষক হকিয়াই দিয়ে যে পাঠদানৰ বাবে সেই কামবোৰ ল'ব লাগে যিবোৰ ছাত্ৰ ছাত্ৰীৰ মনোবিজ্ঞান অনুসৰি গতিকে ছাত্ৰ ছাত্ৰীসকলে কি বিচাৰে হিয়তৰ মনটোই কি বিচাৰে সেই বিষয়বিলাক আমি জানিব লাগিব আৰু সেই অনুপাতে ল'ৰা ছোৱালী শিকাব লাগিব গতিকে বৰ্তমানৰ যেটো আমাৰ শিক্ষা পদ্ধতি এটো হৈছে আমাৰ চাইল্ড চেন্টাৰ্ড হয় শিশু কেন্দ্ৰিক হয় শিশুসকলৰ মতেহে হ'ব শিক্ষকসকলৰ মতে নহয় টিচাৰ চেন্টাৰত নহয় গতিকে শিক্ষকসকল হৈছে গাইড আৰু শিশুসকলে কেনেদৰে শিকিব বিচাৰে তেনে ধৰণে আমি শিকাব লাগিব হিয়তে কেনে ধৰণে বুজিব বিচাৰে তেনে ধৰণে বুজাব লাগিব গতিকে হিয়তে কেনে ধৰণৰ পদ্ধতি জৰিয়তে শিকিব বিচাৰে তেনে ধৰণে আমি শিকাব লাগিব গতিকে সেই কাৰণে ইয়াত প্ৰস্তুতিৰ নীতিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব 10 নম্বৰত কোৱা হৈছে যে প্ৰিন্সিপল অফ কোৰিলেচন যে ইয়াত সম্পৰ্কৰ নীতিৰ কথা কৈছে কোৰিলেচন থাকিব লাগিব সম্পৰ্ক থাকিব লাগিব কাৰ লগত সম্পৰ্ক থাকিব লাগিব যে আমাৰ যেটো ইউনিট থাকে এটা আমাৰ এখন কিতাপত আমাৰ বহু কেইটা ইউনিট থাকে গতিকে ইউনিট বিলাকৰ মাজত কি থাকিব লাগিব এটা সম্পৰ্ক থাকিব লাগিব তাৰ পিছত আনটো আহিব লাগিব তাৰ মাজত এটা সম্পৰ্ক থাকিব লাগিব আমি 1 নম্বৰ লেসনটো শিকাই আকৌ আমি 5 নম্বৰলৈকে গুছি গৈছো গতিকে তাৰ মাজত কি নাই কানেকচন নাই গতিকে কানেকচন থাকিব লাগিব সম্পৰ্ক থাকিব লাগিব সেই কথাটো ইয়াত কোৱা হৈছে গতিকে আমি এটা বিষয়ৰ লগত আনটো বিষয় কানেক্ট কৰি আমি শিকাব লাগিব তেতিয়া ল'ৰা ছোৱালীয়ে ভালদৰে ৰিলেট কৰিব পাৰিব কথাবিলাক কাৰণ একেটা ইউনিটত সকলোবিলাক ইম্পৰ্টেন্ট কথা তাত নাথাকে গতিকে প্ৰথম ইউনিটত যিখিনি কথা আছিল তাৰ পিছৰ ইউনিটত যিখিনি কথা থাকিব তাৰ মাজত এটা কি থাকিব লাগিব ৰিলেচন থাকিব লাগিব গতিকে এই সম্পৰ্কৰ নীতি বুলি কোৱা হয় ইয়াৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব সম্পৰ্ক কৰি ৰিলেট কৰি আমি ল'ৰা ছোৱালীক শিকাব লাগিব আমি কেতিয়াবা আগৰ পাঠলৈকে ঘূৰি আহিব লাগে কাৰণ
কিয় আহিব লাগে কাৰণ সেই কথাখিনি আমি আগৰ পাঠত কিছু আভাস পাইছিলোঁ জেনেৰেল যিখিনি আমাৰ জ্ঞান সেই পাঠটোৰ আমি আগত পাইছিলোঁ গতিকে সেই কাৰণে আমি কেতিয়াবা কি কৰিব লাগে আগৰ পাঠলৈকে আমি আগবাঢ়ি আহিব লাগে গতিকে এনেদৰে আমি কি কৰিব লাগিব ৰিলেট কৰিও ল'ৰা ছোৱালীক শিকাব লাগে সো এটা 11 নম্বৰ প্ৰিন্সিপলটো লাগে ইয়াতে কোৱা হৈছে প্ৰিন্সিপল অফ পিপলছ চেন্টাৰ্ডনেছ যে ছাত্ৰ কেন্দ্ৰিকতাৰ নীতি যেটো আমি অলপ আগত ডিসকাস কৰিছো যে চাইল্ড চেন্টাৰ্ড বুলি কোৱা হৈছে অলপ আগতে মই কৈছো যে ল'ৰা ছোৱালী বা শিশু কেন্দ্ৰিক বা ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হ'ব লাগে যেটো টিচিং দিয়া হ'ব এইবিলা সদায় ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হ'ব লাগিব হিহঁতৰ ইন্টাৰেষ্ট কি হিহঁতৰ আগ্ৰহ ক'ত আছে হিহঁতৰ কি এবিলিটি সামৰ্থ্য কি এইখিনি আমি জানিব লাগিব হিহঁতৰ উদ্দেশ্য কি লক্ষ্য কি এইখিনি আমি জানিব লাগিব সেই অনুপাতে আমি ল'ৰা ছোৱালী শিকাব লাগিব গতিকে ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হ'ব লাগিব শিক্ষা তো হেতু কোৱা হৈছে তো এই পইণ্ট বিলাক আপোনালোকে মনত ৰাখিব নেক্সট 12 নম্বৰত কোৱা হৈছে প্ৰিন্সিপল অফ ৰিক্ৰিয়েচন সো এই নীতিটোত ক্ৰিয়েটিভনেছৰ কথা কোৱা হৈছে ক্ৰিয়েটিভিটিৰ কথা কোৱা হৈছে আৰু ৰিক্ৰিয়েচনৰ কথা কোৱা হৈছে যে ল'ৰা ছোৱালী শিক্ষকগৰাকীয়ে শিকালে সকলোবিলাকটো ল'ৰা ছোৱালীক শিক্ষকগৰাকীয়ে কৈ দিলে নহব তো ল'ৰা ছোৱালী কি কৰিব লাগিব সেই শিকোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি তেওঁ ৰিক্ৰিয়েট কৰিব পাৰিব লাগিব পুনৰ সৃষ্টি কৰিব পাৰিব লাগিব বা হিহঁতৰ যেটো ক্ৰিয়েটিভনেছ সেই ক্ৰিয়েটিভনেছ বা সৃজনশীলতা হিহঁতৰ যেটো বা সৃষ্টিশীলতা সেই সৃষ্টিশীলতাৰ জৰিয়তে হিহঁতে নতুন সৃষ্টি কৰিব পাৰিব লাগিব গতিকে তেনে ধৰণৰ আমি হিহঁতক শিক্ষা দিব লাগিব তেনে ধৰণৰ হিহঁতক সুবিধা আমি দিব লাগিব যাতে হিহঁতে নিজৰ সৃষ্টি বা নিজৰ যিখিনি ক্ৰিয়েটিভিটি নিজৰ যেটো সৃজনশীলতা এইখিনি যাতে হিহঁতে দেখুৱাব পাৰে এনেকুৱা নহয় যে শিক্ষকগৰাকীয়ে এ টু জেড সকলোবিলাক কৰি আছে আৰু হিহঁত নীৰৱ দৰ্শক হৈ বহি আছে তেনে ধৰণৰ হ'ব নালাগিব হিহঁতৰ ক্ৰিয়েটিভনেছ বা হিহঁতৰ যেটো ৰিক্ৰিয়েচনৰ যেটো কোৱালিটি হয় বা সেইখিনি আমি হিহঁতক কৰিবলৈ সুবিধাখিনি আমি দিব লাগিব আৰু যদি কৰবাত কিবা ভুল হয় এখিনি আমি দেখুৱাই দিব লাগিব গতিকে এটো হৈছে প্ৰিন্সিপল অফ ৰিক্ৰিয়েচন তাৰ পিছত 13 নম্বৰত কোৱা হৈছে প্ৰিন্সিপল অফ ডেমক্ৰেসি তো এটো যথেষ্ট ইম্পৰ্টেন্ট হয় যে সাকসেসফুল টিচিং ইজ ডেমক্ৰেটিক গতিকে সফল যেটো পাঠদান এটো হতাই গণতান্ত্ৰিক হয় সফল যদি হ'ব লাগে পাঠদানটো গণতান্ত্ৰিক হ'ব লাগিব গণতান্ত্ৰিক মানে কি সকলোকে সমানে গুৰুত্ব দিব লাগিব ল'ৰা ছোৱালীসকলক কিছুমান শিক্ষকে কি কৰে যিখিনি ভাল ল'ৰা ছোৱালী থাকে এইখিনি বেছি গুৰুত্ব দিয়ে আৰু বেয়াখিনি কমকে গুৰুত্ব দিয়ে গতিকে তেনে ধৰণৰ হ'ব নালাগিব গতিকে সকলোৰ পৰা আমি আউটকাম এটা বিচাৰিছো সকলোকে আমি শিকোৱাৰ এটা উদ্দেশ্য আমি আগত লৈ শিকাব গৈছো ক্লাছত গতিকে সকলোকে আমি সমান গুৰুত্ব দিব লাগিব গতিকে টিচাৰ শুড ক্ৰিয়েট ডেমক্ৰেটিক এনভায়ৰনমেন্টছ ইন দা ক্লাছ গতিকে শিক্ষকসকলে এনে ধৰণৰ এটা গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব ক্লাছৰুমত যাতে কোনো ল'ৰা ছোৱালীয়ে নিজকে পৃথক বুলি নাভাবে নিজকে সৰু বুলি নাভাবে নিজকে কম জনা বুলি নাভাবে তেনে ধৰণৰ অনুভৱবিলাক হিহঁতক কৰিব দিব নালাগিব যদি হিহঁতৰ মাজত তেনে ধৰণৰ অনুভৱ আহে যে তেওঁ মতকে আগত তেওঁ মতকে ভাল মই তেওঁতকে পিছ পৰা তেনে ক্ষেত্ৰত হিহঁত ডিমোটিভেট হ'ব পাৰে গতিকে সেই কাৰণে শিক্ষকগৰাকীয়ে এই বিষয়ে যথেষ্ট গুৰুত্ব দিব লাগে তেওঁ নিজেও কৰিব নালাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো যদি তেনে ধৰণৰ পৰিৱেশ দেখা পোৱা যায় তেনেহলে হেতু সদায় তেওঁ গুৰুত্ব দিয়া উচিত হ'ব গতিকে প্ৰিন্সিপল অফ ডেমক্ৰেসি বুলি কোৱা হৈছে এটা 14 নম্বৰলৈকে আইছো আৰু ইয়াত কোৱা হৈছে প্ৰিন্সিপলছ অফ সিম্পেথি এণ্ড কাইন্ডনেছ যে ইয়াতে সিম্পেথি সহানুভূতি আৰু দয়াৰ কথা কোৱা হৈছে যে কেতিয়াবা শিক্ষকসকলে সহানুভূতিৰ নীতি অৱলম্বন কৰিব লগা হয় বা দয়াৰ নীতি অৱলম্বন কৰিব লগা হয় সকলোবিলাক ক্ষেত্ৰত নহয় কিছু কিছু ক্ষেত্ৰত যদি সাপোজ ল'ৰা ছোৱালীসকলৰ মাজত বা ক্লাছৰুমটোত কোনোবা এজন মানসিকভাৱে দুৰ্বল ল'ৰা ছোৱালী থাকিব পাৰে বা শাৰীৰিকভাৱে দুৰ্বল হ'ব পাৰে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী হ'ব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা আমি দয়াৰ নীতি বা সহানুভূতি আমি দেখুৱাব লাগিব কিন্তু সদায় মনত ৰাখিব লাগিব যে এই যেটো দয়া বা যেটো সহানুভূতি দেখুৱা হল ল'ৰা ছোৱালী এটো সদায় হিহঁতৰ ভালৰ কাৰণে হ'ব লাগিব বেয়াৰ কাৰণে হ'ব নালাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি তেনে ধৰণৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰো যে ইয়াত দয়া আমি কৰিব লাগিব বা সহানুভূতি আমি দেখুৱাব লাগিব তেতিয়াহে আমি দেখুৱাটো উচিত হ'ব কিন্তু সকলো ক্ষেত্ৰত যদি আমি দয়া আৰু সহানুভূতি দেখাও তেনেহলে হিহঁতৰ কি হ'ব হিহঁতৰ যথেষ্ট ক্ষতি হ'ব গতিকে হিহঁতৰ ক্ষতি হ'ব নালাগিব হিহঁতৰ যদি লাভ হয় দয়া বা সহানুভূতিৰ জৰিয়তে তেনেহলেহে আমি হেয়া নীতি গ্ৰহণ কৰাটো উচিত হ'ব গতিকে এই কাৰণে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীক সঠিকভাৱে শিকোৱাৰ স্বাৰ্থতহে শিক্ষকে ভাল বা দয়ালু হ'ব লাগিব গতিকে তো সঠিকভাৱে শিকোৱাৰ স্বাৰ্থটো থাকিব লাগিব সঠিকভাৱে শিকোৱাৰ স্বাৰ্থ এনেকুৱা নহয় যে তেওঁ কোনোবা এজন ছাত্ৰক বহুত বেছি মৰম কৰে শিক্ষকগৰাকী গতিকে তেওঁ কেতিয়াবা নিলিখিলেও একো নকয় দয়া কৰে বা ভুল হ'লেও একো নকয় তেওঁ তেনেকুৱা হ'ব নালাগিব গতিকে হেয়া সদায় ছাত্ৰ ছাত্ৰীৰ ভালৰ স্বাৰ্থতহে হ'ব লাগিব তো এতিয়া আইছো 15 নম্বৰলৈকে ইয়াতে কোৱা হৈছে প্ৰিন্সিপল অফ এনকাৰেজিং সেলফ লাৰ্নিং তো ইয়াত স্ব শিক্ষণক উৎসাহিত কৰাৰ নীতি গতিকে ল'ৰা ছোৱালীৰ মাজত স্ব শিক্ষণক উৎসাহিত কৰিব লাগিব সেলফ লাৰ্নিং শিক্ষকেতো শিকাবই কিন্তু হিহঁতে সেলফ নিজে নিজে শিকাৰ প্ৰতি হিহঁত উৎসাহিত হ'ব লাগিব গতিকে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত সুযোগ দিব লাগিব
আৰু সিহঁতক প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব যাতে ল'ৰা ছোৱালীৰ মাজত আত্ম অধ্যয়নৰ ভাৱ সিহঁতৰ জাগি উঠে স্বতন্ত্ৰভাৱে সিহঁতে স্বাধীনভাৱে সিহঁতে কাম কৰিব পাৰে কাৰো সহায় নলৱাকৈ কাম কৰিব পাৰে তেনে ধৰণৰ সিহঁতক সুযোগ আমি দিব লাগিব তেনে ধৰণৰ সিহঁতক প্ৰশিক্ষণ আমি দিব লাগিব যাৰ ফলত সিহঁতৰ সেলফ লাৰ্নিং হ'ব আত্ম অধ্যয়ন সিহঁতে কৰিব পাৰিব কাৰণ এটা সময়ত গৈ আমাৰ আত্ম অধ্যয়নৰ যথেষ্ট প্ৰয়োজন হয় সেলফ লাৰ্নিঙৰ যথেষ্ট প্ৰয়োজন হয় আমি স্বতন্ত্ৰভাৱে কাম কৰিবই লাগিব এটা সময়ত সদায়তো আমাৰ পিছত কোনো এজন মানুহ নাথাকে গতিকে ল'ৰা ছোৱালী শিক্ষকগৰাকীয়ে এইবিলাকৰ বাবে সুযোগ আৰু প্ৰশিক্ষণ দিব লাগিব স্কুলৰ সময়তে সিহঁতক দিব লাগিব সো এই 15টা আছিলে জেনাৰেল প্ৰিন্সিপলছ অফ টিচিং বা শিক্ষণৰ সাধাৰণ নীতি গতিকে নীতিবিলাক সহজ আপোনালোক নিশ্চয় বুজিব পাৰিছে তো ইয়াৰ ওপৰত কেনে ধৰণৰ কুৱেশ্যনছ আহিব পাৰে সেই বিষয়ে আমি কেইটামান কুৱেশ্যন আমি ডিসকাস কৰিম সো ইয়াৰ প্ৰথম প্ৰশ্নটো সুধিছে দা নলেজ অফ প্ৰিন্সিপল অফ লাৰ্নিং ইজ মাষ্ট ফৰ এ গুড টিচাৰ বিকজ যে শিক্ষণৰ নীতিৰ জ্ঞান এজন ভাল শিক্ষকৰ বাবে আৱশ্যক কাৰণ যে আমি ইয়াত যিখিনি শিক্ষণৰ নীতিৰ বিষয়ে আমি ডিসকাস কৰিলো আলোচনা কৰিলো এই নীতিবিলাকৰ জ্ঞান এজন শিক্ষকৰ থকাটো আৱশ্যক হয় এজন ভাল শিক্ষকৰ এই নীতিবিলাকৰ জ্ঞান থাকিব লাগিব কি নীতি আমি ফলো কৰিব লাগে ইয়াৰ কাৰণটো কি কাৰণত এই জ্ঞানবিলাক থাকিব লাগে হেতু হল প্ৰশ্ন যে ইট হেল্পস টু মেক কন্টেন্ট ইন্টাৰেষ্টিং ইট হেল্পস ইন মেইনটেইনিং ডিসিপ্লিন তো এনেদৰে দিয়া হৈছে তো ইয়াৰ যেটো উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব ইট হেল্পস টু মেক কন্টেন্ট ইন্টাৰেষ্টিং কাৰণ এই বিষয়বস্তু আকৰ্ষণীয় কৰি তোলাত সহায় কৰে কাৰণ প্ৰত্যেকটো বিষয় আকৰ্ষণীয় কৰিব লাগিব তেতিয়া হিয়তৰ মনোযোগ বাঢ়িব তেতিয়া হিয়তৰ আগ্ৰহ হ'ব আৰু আগ্ৰহ হলে হিয়তৰ মনোযোগ আহিব গতিকে সেই কাৰণে বিষয়বস্তুবিলাক যাতে আকৰ্ষণীয় কৰি তুলিব পাৰে ইন্টাৰেষ্ট ল'ৰা ছোৱালী সকলৰ যাতে সেই বিষয়বিলাকৰ ওপৰত আহে তাৰ বাবে তেওঁৰ এই জ্ঞানবিলাক থকাটো যথেষ্ট প্ৰয়োজন হয় তো এতিয়া এসো 2 নম্বৰ কোৱেশ্চনটো লিখে ইয়াতে সুধিছে which principle states that best learning takes place when the teacher is successful in arousing the interest of a student যে কোনটো নীতিত কোৱা হৈছে যে শ্ৰেষ্ঠ শিক্ষণ তেতিয়া হয় যেতিয়া শিক্ষক এজন ছাত্ৰৰ আগ্ৰহ জগাই তোলাত সফল হয় যে শ্ৰেষ্ঠ শিক্ষণ তেতিয়া হ'ব যেতিয়া এজন শিক্ষকে ছাত্ৰ এজনৰ আগ্ৰহ জগাই তুলিবলৈ সক্ষম হ'ব তেওঁৰ সেই ছাত্ৰজনৰ ইন্টাৰেষ্ট যেতিয়া জগাব পাৰিব তেতিয়াহে বেষ্ট লাৰ্নিং হ'ব বুলি কোৱা হৈছে গতিকে তলৰ কোনটো নীতিত এই কথাখিনি কোৱা হৈছে হেতু হল প্ৰশ্ন প্ৰিন্সিপল অফ মোটিভেশন প্ৰিন্সিপল অফ স্টিমুলেশন প্ৰিন্সিপল অফ গোল সেটিং প্ৰিন্সিপল অফ এসোসিয়েশন তো ইয়াৰ যেটো উত্তৰ অপচন নম্বৰ বি হ'ব প্ৰিন্সিপল অফ স্টিমুলেশন গতিকে ইয়াত কিহৰ কথা কোৱা হৈছে ইন্টাৰেষ্টৰ কথা কোৱা হৈছে যে ল'ৰা ছোৱালীৰ ইন্টাৰেষ্ট বা আগ্ৰহ জন্মাব লাগিব তো আমি এটা আলোচনা কৰিছিলো প্ৰিন্সিপলছ অফ ইন্টাৰেষ্ট বুলি কোৱা হয় বা প্ৰিন্সিপলছ অফ এটেনশন গতিকে প্ৰিন্সিপলছ অফ ইন্টাৰেষ্ট আৰু প্ৰিন্সিপল অফ এটেনশন যে যেতিয়া আমাৰ আগ্ৰহ জন্মিব তেতিয়াহে ল'ৰা ছোৱালীৰ মনোযোগ হ'ব গতিকে আগ্ৰহ থাকিলেহে বিষয়টোৰ ওপৰত মনোযোগ থাকিব গতিকে এই বিষয় আমি ডিসকাস কৰিলো গতিকে ইয়াত অপচন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব যে ইয়াত প্ৰিন্সিপল অফ ইন্টাৰেষ্ট বুলি অপচনত নাই কিন্তু প্ৰিন্সিপল অফ স্টিমুলেশন আছে গতিকে এই যেটো উদ্দীপক আহিব সেই উদ্দীপকে হিয়তৰ মনত কি কৰিব আগ্ৰহ সৃষ্টি কৰিব আৰু তাৰ পৰা কি হ'ব মনোযোগ হ'ব গতিকে ইয়াত প্ৰিন্সিপল অফ স্টিমুলেশন বা উদ্দীপনা নীতি হ'ব তো এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে কোৱা হৈছে which among the following reflects best the quality of teaching in a classroom যে তলৰ কোনটোৱে শ্ৰেণীকোঠাত পাঠদানৰ মানদণ্ড সৰ্বোত্তমভাৱে প্ৰতিফলিত কৰে তলৰ কোনটোৱে শ্ৰেণীকোঠাত পাঠদানৰ যেটো মানদণ্ড পাঠদানৰ যেটো কোৱালিটি টিচিংৰ যেটো কোৱালিটি এটো সৰ্বোত্তমভাৱে প্ৰতিফলিত কৰে তলৰ কোনটোৱে তো অপচনত আছে থ্ৰু ফুল এটেন্ডেন্স ইন দ্য ক্লাছৰুম যে শ্ৰেণীকোঠাত সম্পূৰ্ণ উপস্থিতিৰ জৰিয়তে through the use of many teaching aids in the classroom শ্ৰেণীকোঠাত বহুতো পাঠদান সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে through observation of silence by the students in classroom শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মৌনতা পৰ্যবেক্ষণৰ জৰিয়তে আৰু through the quality of questions asked by students in classroom যে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীয়ে সোধা প্ৰশ্নৰ মানদণ্ডৰ জৰিয়তে তো ইয়াৰ উত্তৰ অপচন নম্বৰ ডি হ'ব যে through the quality of questions asked by students in classroom যে শ্ৰেণীকোঠাত ল'ৰা ছোৱালীয়ে প্ৰশ্ন সুধিব শিক্ষকগৰাকীক ডেফিনেটলি তো সেই পৰিৱেশটো গঢ় দিব লাগিব আমি বিষয় অলৰেডি ডিসকাস কৰিলো যে এনে ধৰণৰ এটা পৰিৱেশ হিয়তক দিব লাগিব যাতে হিয়তে ৰিক্ৰিয়েট কৰিব পাৰে হিয়তৰ ক্ৰিয়েটিভিটি বা সৃজনশীলতা হিয়তে দেখুৱাব পাৰে গতিকে তাৰ বাবে এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব শিক্ষকগৰাকী এতিয়া শিক্ষকগৰাকীৰ যেটো শিক্ষা এটো কিমান কোৱালিটি হৈছে কিমান ভাল শিক্ষা তেওঁ দিব পাৰিছে তো হেতু কেনেদৰে গম পোৱা যাব যে ছাত্ৰ ছাত্ৰীসকলে ডেফিনেটলি প্ৰশ্ন সুধিব গতিকে প্ৰশ্নবিলাকৰ মানদণ্ড যদি ভাল হয় স্ট্যান্ডার্ডটো যদি ভাল হয় তেনেহলে আমি গম পাম যে শিক্ষকগৰাকীয়ে ভাল শিকাব পাৰিছে কাৰণ বেসিক যিখিনি প্ৰশ্ন হিয়তে সুধা নাই কাৰণ বেসিক কথাখিনি হিয়তৰ ক্লিয়াৰ হৈ গৈছে সেই ক্লাছটোত
সিহঁতৰ সেই বেছিক কথাবিলাক আৰু জানিবলৈ নাই গতিকে সিহঁতৰ কুৱেশ্যনবিলাক ষ্টেণ্ডাৰ্ড হোৱা মানে এইটো জানিব পৰা যাব যে সেই শিক্ষকগৰাকীৰ টিচিংটো ষ্টেণ্ডাৰ্ড হৈছে ষ্টেণ্ডাৰ্ড লেভেলৰ হৈছে এডভান্স লেভেলৰ হৈছে সেইকাৰণে ছাত্ৰ ছাত্ৰীয়ে ষ্টেণ্ডাৰ্ড বা ভাল প্ৰশ্ন সুধিছে গতিকে ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নৰ যিটো মানদণ্ড সেই মানদণ্ডটোৰ পৰাই জানিব পৰা যাব যদি একেবাৰে সহজ প্ৰশ্ন এটাই সুধিছে তেতিয়াহ'লে এইটোৱে গম পাম যে সেই সহজ বিষয়টোৱে ক্লিয়াৰ কৰিব পৰা নাই শিক্ষকগৰাকীয়ে সেই ক্লাছটোৰ জৰিয়তে গতিকে আমি সেই মানদণ্ডৰ পৰাই প্ৰশ্ন যি কৰিছে ছাত্ৰ ছাত্ৰীসকলে সেই মানদণ্ডৰ পৰা আমি শিক্ষকগৰাকীৰ যিটো টিচিং কোৱালিটিটো আমি জানিব পাৰিম তো এতিয়া আইছো 4 নম্বৰ প্ৰশ্নলৈকে ইয়াতে সুধিছে ইন ইউৰ অপিনিয়ন হোৱাট ইজ নেসেসাৰী ফৰ এ গুড টিচাৰ যে আপোনাৰ মতে এজন ভাল শিক্ষকৰ বাবে কি প্ৰয়োজন যে ভাল শিক্ষক হ'বলৈ কি প্ৰয়োজন হয় পপুলাৰিটি এমং ইউৰ কোৱৰ্কাৰ্ছ যে আপোনাৰ সহকৰ্মীসকলৰ মাজত জনপ্ৰিয় হ'ব লাগিব কমিটমেন্ট টু টিচিং যে শিক্ষাদানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব বিং এন ইফেক্টিভ ইনভেষ্টিগেটৰ যে এজন কাৰ্যকৰী অনুসন্ধানকাৰী হোৱা উচিত যে লয়ালটি টু ইউৰ ইনষ্টিটিউচন যে আপোনাৰ প্ৰতিষ্ঠানৰ প্ৰতি আনুগত্য হ'ব লাগিব তো ইয়াৰ উত্তৰ অপচন নম্বৰ বি হ'ব কমিটমেন্ট টু টিচিং যে আপুনি ভাল এজন শিক্ষক হ'ব লাগিলে শিক্ষাদানৰ প্ৰতি আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে আপোনাৰ উদ্দেশ্য এটাই হোৱা উচিত যে শিক্ষাদান কৰা যেনে ধৰণে নহওক যিমান কষ্টই নহওক কিয় যিমান যি অসুবিধা নাথাকক কিয় সেই অসুবিধাবিলাকৰ মাজত সুবিধাৰ যদি অভাৱ হয় তথাপিও আপুনি কমিটেড হ'ব লাগিব যে আপোনাৰ উদ্দেশ্য এটাই যে টিচিং কৰাটো গতিকে হেতু কমিটমেন্ট আপোনাৰ থাকিব লাগিব কেতিয়াবা আমাৰ কমিউনিকেশ্যন বেয়া হয় ৰাস্তা ঘাট বেয়া হয় তথাপিও আপুনি যাব লাগিব কাৰণ আপোনাৰ উদ্দেশ্য হৈছে টিচিং কৰাটো গতিকে আমি কমিটেড হ'ব লাগিব টিচিংৰ প্ৰতি তেতিয়া আমি ভাল শিক্ষক হ'ব পাৰিম তেতিয়া আছে শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 5 ইয়াতে কোৱা হৈছে দ্য মোষ্ট ইম্পৰ্টেন্ট কোৱালিটি অফ এন ইফেক্টিভ টিচাৰ ইজ যে এজন প্ৰভাৱশালী শিক্ষকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গুণ হৈছে প্ৰভাৱশালী যদি শিক্ষক হ'ব লাগে এজন ইফেক্টিভ টিচাৰ হ'ব লাগে তেনেহ'লে তেওঁৰ ভাল কোৱালিটি কি হ'ব ডিপ নলেজ এবাউট দ্য ছাবজেক্টত যে শিকোৱা বিষয়টোৰ গভীৰ জ্ঞান এ ষ্ট্ৰিক্ট ডিচিপ্লিনেৰিয়ান যে এজন কঠোৰ অনুশাসনকাৰী গুড ৰেপৰ্ট উইথ ষ্টুডেণ্টছ যে শিক্ষাৰ্থীসকলৰ সৈতে ভাল সম্পৰ্ক আৰু এ গুড মোটিভেটৰ এজন ভাল অনুপ্ৰেৰক সো অলপ আগত আমি কি পাইছিলোঁ যে শিক্ষক এজন ভাল মোটিভেটৰ হোৱা উচিত গতিকে ভাল শিক্ষক হ'বলৈ তেওঁ এজন ভাল মোটিভেটৰ হ'ব লাগে আমি এই বিষয়ে অলপ আগত ডিসকাস কৰিছিলোঁ গতিকে ইয়াত উত্তৰ অপচন নম্বৰ ডি হ'ব যে এজন গুড মোটিভেটৰ হোৱাটো উচিত হ'ব তেতিয়াহে তেওঁ এজন ইফেক্টিভ টিচাৰ হ'ব পাৰিব ইফেক্টিভ মানে প্ৰভাৱশালী ল'ৰা ছোৱালীৰ মনত প্ৰভাৱ পেলাব পৰা হ'ব লাগিব এটা প্ৰথম যেটো অপচন দিয়া হৈছে যে তেওঁৰ গভীৰ জ্ঞান থাকিব লাগিব বিষয়টোত ঠিক আছে গভীৰ জ্ঞান তেওঁৰ আছে কিন্তু তেওঁ ল'ৰা ছোৱালীক মোটিভেট কৰিবই নোৱাৰে তেওঁৰ যিমানেই জ্ঞান নাথাকক কিয় তেওঁৰ সেই ক্লাছৰ ফলত ল'ৰা ছোৱালীৰ বিশেষ লাভ নহব গতিকে ক্লাছটো কি নহব ইফেক্টিভ নহব তেওঁৰ টিচিংটো ইফেক্টিভ নহব যদি ল'ৰা ছোৱালীৰ একো লাভেই নহয় গতিকে যেতিয়া ইফেক্টিভৰ কথা ক'ব ফলপ্ৰসূৰ কথা ক'ব তেতিয়া তেওঁ এজন ভাল মোটিভেটৰ হোৱাটো প্ৰয়োজন হ'ব গতিকে ইয়াত উত্তৰ অপচন নম্বৰ ডি হ'ব গতিকে এনে ধৰণৰ কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে প্ৰিন্সিপাল শব্দটো ক'ৰ পৰা আহিছে কি শব্দৰ পৰা আহিছে এইখিনি আপোনালোকে মনত ৰাখিব তো ঠিক আছে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছো পুনৰ লগ পাম নেক্সট ক্লাছত থ্যাংক ইউ